লাখ লাখ লোকৰ বাবে আহিছে ভাল খবৰ। 7 লাখ লোকে নতুনকৈ লাভ কৰিব পকী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো লাভ কৰিব বিনামূলীয়া পকী ঘৰ। শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো নিৰ্মাণ কৰা হ'ব বিনামূলীয়া পকী ঘৰ। কোনো মানুহেই যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে। ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব বাকী থকা ঘৰসমূহ। ভাৰত চৰকাৰে নতুনকৈ 1,70,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিছে। 60,000 বিনামূলীয়া বাসগৃহ ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব জনতাই। পঞ্চায়তৰ সচিবক চৰকাৰে বান্ধি দিলে ডেডলাইন। মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে এই ডাঙৰ ঘোষণা। দ্বিতীয় খবৰটো হৈছে, আপুনি যদি এজন ষ্টুডেণ্ট তেন্তে এই খবৰটো খুবেই জৰুৰী। এতিয়াই উলিয়াই লওক আপোনাৰ ID কাৰ্ড। কি কি কামত প্ৰয়োজন হ'ব এই কাৰ্ড? শিক্ষাৰ্থীৰ শৈক্ষিক তথ্য, বঁটা ডিগ্ৰী আৰু অন্যান্য ক্ৰেডিট ডিজিটেলাইজ হ'ব। প্ৰাক-প্ৰাথমিকৰ পৰা উচ্চ শিক্ষাৰ শিক্ষাৰ্থীলৈকে সকলোকে প্ৰয়োজন হ'ব আপাৰ কাৰ্ড। 12 সংখ্যাৰ আপাৰ নম্বৰৰ যোগেদি এগৰাকী শিক্ষাৰ্থীৰ সকলো তথ্য সংৰক্ষিত থাকিব। ওৱান নেশ্যন ওৱান ID কাৰ্ডৰ লক্ষ্য কেন্দ্ৰ চৰকাৰৰ। কিদৰে উলিয়াব এই আপাৰ ID কাৰ্ড? অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত কৰিব পাৰিব আবেদন। ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ কৰা হৈছে আপাৰ IDৰ কাম-কাজ। আপাৰ IDৰ বাবে একাডেমিক বেংক অৱ ক্ৰেডিট ৱেবছাইটত প্ৰৱেশ কৰক। মাই একাউণ্টত ক্লিক কৰি নিৰ্বাচন কৰক ষ্টুডেণ্ট অপশ্যনত। ইয়াৰ পিছত ছাইন আপ কৰি সন্নিৱিষ্ট কৰি ব্যক্তিগত প্ৰয়োজন হ'ব মোবাইল নম্বৰ, ঠিকনা আৰু আধাৰ কাৰ্ড। ডিজিলকাৰ একাউণ্টত কৰক লগ-ইন। KYC পৰীক্ষণৰ পিছতে সম্পন্ন হ'ব আপাৰ ID আবেদন প্ৰক্ৰিয়া। লগে লগে ডাউনলোড কৰি ল'ব পাৰিব আপুনি।